নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। এটা বেয়া খবৰ আছে বুলি ক'ব পাৰোঁ, কিন্তু আমাৰ অসমৰ যিবিলাক নিবনুৱা, অসমৰ প্ৰায় 25 কোটি নিবনুৱাৰ চকুত পৰিছে নাই নাজানো, না তেওঁলোকে অকল মোবাইলত ব্যস্ত হৈ আছে, পেপাৰত আছে, মোবাইলত আছে নে নাজানো, আৰু এই মুহূৰ্তলৈকে কোনো চেনেল সেইটো কোনো নিউজ কৰা নাই। তো সেইটো লৈ আমি আলোচনা কৰিম। আৰু বিশেষভাৱে যিবিলাক আমাৰ নিবনুৱা, তেওঁলোকে এই ভিডিঅ' শেষলৈকে শুনিব। আৰু যিসকল অভিভাৱক, আপোনালোকৰ ল'ৰা ছোৱালী এতিয়াও চাকৰি পোৱা নাই, তো গতিকে আপোনালোকৰ এটা নৈতিক দায়িত্ব যে ভিডিঅ' শেষলৈকে চাব। ভাল লাগিলে শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কমেণ্ট বক্সত কমেণ্ট দিব, লাইক কৰিব। বেয়া খবৰ এইটোৱে যে আপোনাৰ খুব ডাঙৰকৈ নিউজ অহা নাই, কিন্তু অসমৰ প্ৰতিখন পেপাৰতেই খুব চুটিকৈ এটা নিউজ আহিছে যে TCSৰ পৰা 12,000 কৰ্মচাৰী ছাঁটাই হৈছে। তেতিয়া আপোনালোকে ক'ব পাৰে যে TCSৰ লগত কি সম্পৰ্ক আছে। TCS হ'লগৈ টাটা গ্ৰুপৰ হয়। তো যি নহওক, মোৰ ক'ব লগা কথা সেইটোৱে যে TCSৰ হয়তো অসমৰো বহুত ল'ৰা ছোৱালী চাকৰি কৰি আছে। তেওঁলোকৰ চাকৰি গৈছে নাই যোৱা নাজানো। তো মোৰ এব্ৰডত আছে মোৰ ভাগিন, তেওঁ TCSত চাকৰি কৰে। তো এতিয়ালৈকে তেওঁৰ কোনো চাকৰি যোৱা নাই, কিন্তু অভাৰঅল 12,000 TCSৰ পৰা কিন্তু চাকৰি গ'ল। টাটা বুলি কওঁতে টাটাৰ লগত আমাৰ অসমৰো এটা 2026 বা 25লৈকে এটা ডাঙৰ নিবনুৱা সমস্যাৰ সমাধানৰ কথা আছে। আপোনালোকে নিশ্চয় পাহৰি যোৱা নাই, 2024ৰ 3 আগষ্ট আহিবলৈ হ'লে আৰু আকৌ 25 আহি গ'ল। খুব মানে ঢাক ঢোল বজাই জাগিৰোডত ছেমি কণ্ডাক্টৰ যি প্ৰজেক্ট ইণ্ডাষ্ট্ৰী টাটা গ্ৰুপৰ, এইটো মানে ভূমি পূজন হৈছিলে। আজিকালিতো শিলান্যাস নহয়, ভূমি পূজন বুলি কৈছে। ভূমি পূজন দৰাচলতে এইটো আমাৰ কালচাৰে নহয়, অসমৰ কালচাৰে নহয়, বা উত্তৰ পূৰ্বাঞ্চলৰ কালচাৰ নহয়, এইটো আচলতে হিন্দী ভাষীৰ কালচাৰ। আপোনালোকে মন কৰিব, এই যে ভূমি পূজনৰ যে প্ৰক্ৰিয়া, ভূমি পূজনৰ প্ৰক্ৰিয়াত কেইজন বামুণ আছিলে, মানে অসমৰ বামুণ, মই সেইটো ক'ব বিচাৰিছোঁ। আপুনি চাব, চব হিন্দী ভাষী বামুণেই আছিলে, কাৰণ বিজনেছমেনো হিন্দী ভাষী আহিব, অনা অসমীয়া আহিব, বামুণো তেওঁলোকে আহিব। ইয়াৰ অসমৰ বামুণ সমাজ সেইটো নাপায়, আৰু তেওঁলোকে কোনো প্ৰতিবাদো নকৰে। তো তাত মানে যোনটো এনাউন্সমেণ্ট আছিলে চৰকাৰৰ, চৰকাৰে ক'ব বিচাৰিছিলে যে 27,000 কোটি টকাৰ প্ৰজেক্ট অসমৰ মানে নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত মানে বহুত ডাঙৰ এটা পদক্ষেপ, যুগান্তকাৰী এটা পদক্ষেপ। আৰু তাৰ কাৰণে মোদীক যেনেকৈ তৈলমৰ্দন কৰিব লাগে, অসমৰ চব বিধায়ক মন্ত্ৰী চন্ত্ৰীয়ে পুৰা তৈলমৰ্দন চাপোলা লগালে। চাপোলাটো জানে যে বজাৰত যোনটো তেল চবতকৈ কষ্টলি তেল, সেইটো লগালে। আৰু সেইটো সময়ত আপোনালোকে পেপাৰ চেপাৰবিলাক চাব, আৰু অদ্ভুত কাৰবাৰ। তেওঁলোকেতো বহুত মানে কিবা কিবি হিচাপ মিলাই থাকে ন। তেওঁলোকে কৈছিলে যে এই 27,000 কোটি টকাৰ যে প্ৰজেক্ট, 27,000 কোটি টকাৰ প্ৰজেক্টত 27,000 অসমৰ নিবনুৱাৰ চাকৰি হ'ব। এয়া হ'লগৈ তেওঁলোকৰ ভাষ্য। এইটো কমপ্লিট হোৱালৈকে কি হয়গৈ সেইটো আমি সময়তে চাম। তেতিয়াৰ মুখ্যমন্ত্ৰী কোৱা মতে তেতিয়া কৈছিলে যে অসমৰ 1,000 যুৱক যুৱতী মানে টাটা গ্ৰুপে ট্ৰেইনিং দিব। এতিয়া প্ৰশ্নটো হ'ল যে এই 1,000 যুৱক যুৱতীৰ মাজত কেইজন অসমীয়া আছিলে, সেইটো চালি জাৰি চাব লাগিব। 2 নম্বৰ হ'ল, আৰু আল্টিমেটলি তেওঁলোকে, কাৰণ TCSৰ এই যে 12,000 কৰ্মীৰ ছাঁটাই হ'ল, হোৱাৰ পিছত অলপ শংকা হৈছে যে এই 1,000 যে আমাৰ ট্ৰেইনিং আছে, 27,000তো বাদেই দিয়ক আপুনি, 1,000 যে ট্ৰেইনিং আছে, তাৰে আমাৰ অসমীয়া ল'ৰা ছোৱালী, নিবনুৱা ল'ৰা ছোৱালীবিলাক চাকৰি পাবনে নাই, সেইটো এই মুহূৰ্তত বহুত ডাঙৰ এটা প্ৰশ্ন। আৰু তাতকৈও ডাঙৰ কথা হ'ল, কাৰণ ইলেকশ্যন আহি আছে 2026, তেওঁলোকে বহুত কিবা কিবি কৰিব বুলি 21-16 চবতে কৈ থাকেতো। এতিয়া মানে মুখ্যমন্ত্ৰী ভাষ্যটো হ'ল যে 2025ৰ শেষলৈকে, মানে ধৰি লওক দুৰ্গা পূজাৰ পিছলৈকে মোটামুটি ফাৰ্ষ্ট প্ৰজেক্ট প্ৰডাকশ্যন ষ্টাৰ্ট হ'ব। কিন্তু সেইটো গোটেই বোকাত মিছা, আৰু চিধা ক'বলৈ গ'লে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পাৰ্টিকুলাৰ মিনিষ্ট্ৰী, কনচাৰ্ণ মিনিষ্ট্ৰীৰ যোনটো ইনফৰমেশ্যন, সেই মিনিষ্ট্ৰীৰ ইনফৰমেশ্যন কিন্তু সেইমতে মুখ্যমন্ত্ৰীৰ ঘোষণাতকৈ কিন্তু প্ৰায় আৰু 1 বছৰ পিছতেগে আপোনাৰ
প্ৰডাকশ্যন ষ্টাৰ্ট হ'ব, ডেট ইজ 2026। ইমানতে কিন্তু আপোনাৰ 2026 ইলেকশ্যন শেষ। তো গতিকে এই যে আকৌ নিবনুৱা সমস্যা সমাধান, নিবনুৱাক ফাঁকি মৰাৰ যে এটা ৰাজনীতি, সেই কথা বতৰাবিলাক যিবিলাক আমাৰ নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকে জনাটো খুব জৰুৰী হয়। কাৰণ নিবনুৱা সমস্যাৰ কাৰণ আগততো কি হৈছিলে, আগত আপোনাৰ কংগ্ৰেছ বা বিৰোধীৰ যেতিয়া শাসন আছিলে তেতিয়া কিন্তু কেতিয়াও ৰোজগাৰ মেলা তেলা সেইবিলাক নাছিলে। এপইণ্টমেণ্ট হৈছিলে, মানে আপোনাৰ ইণ্টাৰভিউ হৈছে, এপইণ্টমেণ্ট হৈছে, এপইণ্টমেণ্ট লেটাৰ থ্ৰু ৰেজিষ্টাৰ আহি গৈছে। বা ইভেন আপুনি সেইবিলাক কথা বাদেই দিয়ক, আপোনালোকে পাহৰিছে নে নাই নাজানো, হিন্দী ফিল্মবিলাক অলপ মনত পেলাওকচোন বাৰু, বা আমাৰ অসমীয়া ফিল্মত এইটো চিন খুব কম থাকে, হিন্দী ফিল্মত দেখায়। তেনেকৈ ল'ৰাটো মানে বিচাৰি থাকে ছোৱালীজনী, তেতিয়া ছোৱালীৰ ইমান এটা শ্ব' নকৰে, অকল ল'ৰাবিলাক মানে ফাইল চাইল লৈ ফুৰি থাকে। তো যেতিয়া চাকৰি লাগে হঠাৎ কোনোবা দিন দেখা যায় তাৰ ঘৰত ৰেজিষ্টাৰ ৰেডি এখন লেটাৰ আহিলে আৰু চবে ফূৰ্তি আৰু যে মা মুঝে নকৰি মিল গয়া, পায়ে লাগু পিতাজী, এইসব আৰু তেনেকুৱা আছিলে চিন। এতিয়া ৰোজগাৰ মেলা, ৰোজগাৰ ধৰি লওক 500 মানুহৰ নিযুক্তি হ'ব আৰু গোটেই যে আপোনাৰ প্ৰচেছটো হ'ব সেইটো কিন্তু আমাৰ টেক্স পেয়াৰৰ টকা দেই, এইটো কিন্তু বিজেপিৰ ফাণ্ডৰ পৰা পইচাবিলাক নিদিয়ে বা কোনো মুখ্যমন্ত্ৰী নিজৰ জেবৰ পৰা পইচাটো নিদিয়ে। এই তাত দেখা গৈছে যে তাত এই যে 500 বা 700 বা 1000 মানুহ যে নিযুক্তি হ'ব, এই নিযুক্তি প্ৰক্ৰিয়াত যদি এপইণ্টমেণ্ট লেটাৰটো দিয়া হয়, সেই তথাকথিত ৰোজগাৰ মেলাৰ নামত এটা নিৰ্বাচনী সভাৰ নিচিনা এটা প্ৰগ্ৰাম কৰা হয় আৰু দৰাচলতে ধৰি লওক মেক্সিমাম 15-20 জনক এপইণ্টমেণ্ট লেটাৰটো ডিষ্ট্ৰিবিউশ্যন হয়, তাৰপিছত চব উভতি আহে। তো সেই পৰিয়ালৰ মানুহবিলাকৰ কিমান হেৰাশাস্তি, নিবনুৱাবিলাকৰ কিমান হেৰাশাস্তি, সেইটো যিবিলাক ফেচ কৰিছে তেওঁলোকে জানে, মই সেইটোলৈ আৰু বেছি আগুৱাই নাযাওঁ। এতিয়া চাওক, মা দেউতাটো চবৰে মৰিব, আমিও মৰিম, বেলেগ কথা এইটো। এতিয়া আমাৰ আছুৰ সমুজ্জ্বল ভট্টাচাৰ্য ডাঙৰীয়া, তেওঁৰ মাতৃ বিয়োগ হৈছে, আমি সমবেদনা জ্ঞাপন কৰিছোঁ, ঠিকে আছে। মোৰ মাতৃত্ব কেতিয়াবাই মৃত্যু হৈছে, তো এই বিয়োগ, তেওঁক যে বিয়োগ হ'ল বেদনাত, এই সময়তো দেখা গৈছে যে বহুত গৈ তেখেতক সান্ত্বনা দিছে, কিবা কিবি আৰু, যোনটো আমাৰ লগতো হৈছিলে। তেতিয়া অৱশ্য মানে ফটো ছেশ্যন নাছিলে, এতিয়া খুব জবৰদস্ত ফটো ছেশ্যনো হ'ল, চবেই গৈ দিছে। কিন্তু ইমান দিনত মানে বামুণ সমাজৰ যোনটো নিয়ম, ব্ৰাহ্মণৰ যোনটো নিয়ম, সেইমতে মানে ইমান দিনত তেওঁৰ কাম চাম হৈ গৈছে, মাৰ কাম হৈ গৈছে। তো নিশ্চয় এই তেওঁ ওলাই আহিব লাগে আৰু এই বস্তুবিলাকক লৈ মাত মতাটো খুব জৰুৰী হয়। কাৰণ অকল এই মিয়া খেদা অমুক তমুক সেইসব কৰিতো লাভ নাই। কাৰণ অসম চুক্তিটো কোনে কৰিছিল? অসম চুক্তি কি ৰঞ্জন চৌধুৰীয়ে কৰিছিলে নেকি, বা আপুনি কৰিছিলে নেকি? আমিতো কৰা নাই। অসম চুক্তি কোনে কৰিছিলে? অসম চুক্তি কৰিছিলে আছুৱে কৰিছিলে। আছুৰ নেতা কোন? এতিয়াতো অন্যতম নেতা, সেই আন্দোলনৰ অন্যতম নেতা থাকি গ'ল, আছুতে থাকি গ'ল বৰ্তা আমাৰ সমুজ্জ্বল ভট্টাচাৰ্য ডাঙৰীয়া। কথাটো হ'ল যে এই যে আপোনাৰ টাটা গ্ৰুপক দিয়া হৈছে বা আদানী আম্বানীক যে এই ধৰণে ৱেলকাম কৰা হৈছে, আদৌ মানে নিযুক্তি কিমান হ'ব এইটো লৈ সন্দেহ আছে। কাৰণ এটা ছাৰ্ভেত দেখা গৈছে যে টোটাল যিমান টকা তেওঁলোকক পুঁজিপতিবিলাকক বিশেষকৈ আদানী আম্বানীক লোন দিয়া হৈছে, যিমান টকা আপোনাৰ ৰাইট অফ কৰি দিয়া হয়, আমাৰ টকা কিন্তু আমাৰ লোন কিন্তু পূৰা পৰিশোধ কৰিব লাগে দেই, নহ'লে ঘৰৰ পৰা বস্তু উঠাই লৈ গুচি যায়, ৰাইট অফ কৰি দিয়া হৈছে। তাৰ বিনিময়ত কিন্তু যিমান সংখ্যক মানে যোনটো ৰেচিঅ'ত আপোনাৰ এপইণ্টমেণ্ট হ'ব লাগে সেই এপইণ্টমেণ্টটো নহয়। তো মই চিধা সমুজ্জ্বল ভট্টাচাৰ্য ডাঙৰীয়াক এটা কথাই ক'ব বিচাৰিছোঁ, কাৰণ যোৱাকালি এপিছডতো মই মুখ্যমন্ত্ৰীক 2-এটা কথা কৈছোঁ, তেওঁ শুনিছে নাই শুনা মই নাজানো। যদি শুনে তেতিয়াহ'লে তেওঁৰ উপকাৰত আহিব। আৰু তেওঁৰ ভক্তবিলাকেতো নিশ্চয় মোৰ ভিডিঅ' চাইছে, পাৰিলে আপোনালোকে মুখ্যমন্ত্ৰীলৈ ফৰৱাৰ্ড কৰি দিব। কাৰণ মুখ্যমন্ত্ৰীৰ লগত মোৰ কোনো ডাইৰেক্ট কোনো ধৰণৰ সম্পৰ্ক নাই, ইনডাইৰেক্ট সম্পৰ্ক নাই, আপোনালোকে পঠিয়াব। এতিয়া সমুজ্জ্বল ভট্টাচাৰ্য ইমান জ্ঞানী গুণী মানুহ হয়, তেওঁক মই কোনো উপদেশ দিবলৈ নাযাওঁ। চিধা কথাটো হ'ল যে এই যে গোটেই যে কাৰবাৰবিলাক যে হৈ আছে, এইটোত কি আপোনাৰ অসম চুক্তি যোনটো 6 নম্বৰ দফা, এই 6 নম্বৰ দফা কি উলংঘন হোৱা নাই নেকি? নাম্বাৰ 1। নাম্বাৰ 2 চবতকৈ ডাঙৰ কথা হ'ল এই 6 নম্বৰ দফাৰ কাৰণে যি বিশেষ কমিটি বনোৱা হৈছিলে, সেই কমিটিৰ অন্যতম সদস্য আপুনি সমুজ্জ্বল ভট্টাচাৰ্য ডাঙৰীয়া, আপুনি নিজেও আছিলে। সেই বস্তুটো আজি কপতি কিয় অসমৰ ৰাইজৰ ওচৰত
মানে ৰাজহুৱা কৰা নহ'ল। তাতকৈও ডাঙৰ কথা যে কেন্দ্ৰীয় চৰকাৰৰ 6 নম্বৰ দফাৰ ওপৰত আজি দিনটোত কি স্থিতি নাকি সেইটো মানে মোদীৰ অফিচত মানে ডাষ্টবিনত পৰি আছে। এই গোটেই কথাবিলাক স্পষ্ট হোৱাটো খুব জৰুৰী হয়। আৰু মই ভাবোঁ যে এই বিষয়বিলাক লৈ কিন্তু যিবিলাক নিবনুৱা আছে, তেওঁলোকৰ অভিভাৱক আছে, কনচাৰ্ণ থকাটো ভাল। আচ্ছে দিন নাই, বেয়া দিনে আহি আছে। আৰু মই ইয়াৰ আগৰ কেইবাটা এপিছডত কৈছোঁ যে ইতিমধ্যে প্ৰায় 45 নহয়, এইটো 50 বছৰৰ নিবনুৱা যে ৰেকৰ্ড, সেইটো কিন্তু অভিলেখ কিন্তু অলৰেডি মোদী চৰকাৰে কৰিছে। কাৰণ য'ত তেওঁ কৈ আছিলে যে প্ৰতি বছৰ 2 কোটি মানুহৰ চাকৰি দিব, সেইটোতো দূৰৰ কথা, উল্টা মানে ডিগ্ৰথ হৈছে, মানে ছাৰ্ভিচ আৰু মানে তলৰ ফালে গৈ আছে। গতিকে সমুজ্জ্বল ভট্টাচাৰ্য ডাঙৰীয়া, আপোনাৰ মাতৃবিয়োগ হ'ল, আপুনি নিশ্চয় এতিয়া স্বাভাৱিক হৈছে। গতিকে এই বস্তুবিলাকক আপুনি অলপ মনোযোগটো দিয়া উচিত। আৰু এই বিষয়বিলাকত, কাৰণ যদি এতিয়া আমাৰ ডক্টৰ হীৰেণ গোহাঁই ছাৰে মাত মাতে, তেতিয়া চবেই ভাবিব যে এইটো হীৰেণ গোহাঁই ছাৰৰ সমস্যা। এইটো হীৰেণ গোহাঁই ছাৰৰ বা বুদ্ধিজীৱীৰ সমস্যা নহয়, এইটো কিন্তু অসমত 25 লাখ নিবনুৱাৰ সমস্যা। এইটো 25 লাখ নিবনুৱা কিন্তু উপলব্ধি কৰিব লাগিব। অকল মিয়া খেদাত ব্যস্ত থাকিলে নহ'ব। যেতিয়ালৈকে আপোনালোকে উপলব্ধি নকৰে, তেতিয়া কিন্তু মিয়াই নহয়, মিয়াক খেদি দিব। কিন্তু হিন্দীভাষী আমাৰ গোটেই যি সম্পত্তি মানে লোৱাৰ যি প্ৰক্ৰিয়া, সেইটোৰ তীব্ৰতাটো আৰু বাঢ়িব। গতিকে হিন্দু মুছলমানৰ পলিটিক্সৰ ঊৰ্ধত গৈ আৰু যি সঁচাকৈ বিদেশী হয়, বহিৰাগত হয়, তাততো মই এটাই ক'ব বিচাৰি আছোঁ, এই যে তেওঁলোক যে গৈ আছে ক'ৰবাত, কোনো এটা বনাঞ্চলত গৈ আছে, অমুকত গৈ আছে, তমুকত গৈ আছে, কোনোবা সংগঠনে ৰখাইছে। প্ৰথম কথাটো হ'ল যে কোনো সংগঠনৰ এইটো মৰেল পুলিচিঙৰ অধিকাৰেই নাই। আৰু তাতকৈও ডাঙৰ কথা, যিটো ইম্পৰ্টেণ্ট কথা, এয়া হ'লগৈ যদি তেওঁলোকে সন্দেহযুক্ত নাগৰিক হয়, এই গোটেই নাগৰিকখিনিক জেলত কেলৈ নভৰায়? প্ৰথমতে জেলত ভৰাই দিয়ক। জেলত ভৰাই বা ডিটেনশ্যন কেম্পত ডাইৰেক্ট একবাৰ পঠাই দিয়ক। যদি আমাৰ বিভিন্ন জেলবিলাকৰ জেগা নাই, ডাইৰেক্ট ডিটেনশ্যন কেম্পত পঠিয়াই দিয়ক। কাৰণ ডিটেনশ্যন কেম্পৰ অৱস্থাটো এই তেওঁলোকে এতিয়া যদি ৰাস্তাত থাকে, তাতকৈ এটলিষ্ট ভাল, তেওঁলোকে কোৱা মতে। তাত পঠিয়াই দিয়ক, তাত চিনাক্ত কৰক, চিনাক্ত কৰি লেঠা শেষ কৰক। আৰু বাকী যে এই যে তথাকথিত যে দল সংগঠন আপোনালোকে যে জঁপিয়াই পৰিছে ন, মই অলপতে চালোঁ যে মিচিং জনগোষ্ঠীয় কোনোবা সংগঠনো মানে এই উচ্ছেদত পক্ষপাতিত্ব কৰি আছে। আৰে প্ৰভু, আপোনাৰ নিজৰ জনগোষ্ঠীৰ মানুহ, মিচিং মানুহ যোৱা 20 বছৰ ধৰি উচ্ছেদিত হৈ আছে, লাঞ্ছিত হৈছে, বঞ্চিত হৈছে। আপোনালোকক এতিয়ালৈকে সংস্থাপিত কৰা হোৱা নাই। সেইটো লাগক, সেইটো নালাগা এনেই মানে চৰকাৰক তেল মৰাৰ কাৰণে কিয় কৈ আছে এইবিলাক কথা? নহ'লে বিজেপিত জইন কৰি দিয়ক, লেঠা চেছ। আজি ইয়াতে শেষ কৰিছোঁ। ভিডিঅ' ভাল লাগিলে শ্বেয়াৰ কৰিব। হয়, মোৰ ভিউৱাৰ্ছবিলাকৰ এটাই ৰিকুৱেষ্ট, আপোনালোকে যথেষ্ট ভিউ কৰি আছে, প্ৰায়বিলাক ভিডিঅ' ভিউ কৰিছে, কিন্তু আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি যায়। আপুনি নিজে ছাবস্ক্ৰাইব কৰক, আপোনাৰ বন্ধু বান্ধৱীকো ছাবস্ক্ৰাইব কৰিবলৈ কওক।